এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ আৰু পোষ্ট অফিচৰ ফালৰ পৰা ফাৰ্ষ্ট লিষ্ট আজি ৰিজাল্ট মুকলি কৰিছে যিসকলে 2025ত এপ্লাই কৰিছিলে তো মই আপোনালোকক কৈছিলোঁ যে 2025 চনৰ যি 21 তাৰিখ বা 22 তাৰিখে আপোনালোকৰ ৰিজাল্ট অহা সম্ভাৱনা আছে সো ফাইনেলি আহি পৰিছে ফাৰ্ষ্ট নং লিষ্টটো আৰু ইয়াৰ পাছতে আপোনালোকৰ 7-8টা মান লিষ্ট আহিব তাৰ বাবে আমাৰ চেনেলটোৰ লগত জড়িত হওক কিমান কাট অফ গৈছে আৰু কেনেকুৱা ধৰণৰ হৈছে আৰু যিসকলৰ যদি নাম অহা নাই বা কাট অফটো বহুত বেছি দেখিছে তেতিয়া কিন্তু আপোনালোকৰ 3 নম্বৰ 4 নম্বৰ বা 5 নম্বৰ লিষ্টটো কিন্তু নামটো আহিব পাৰে সো ফাইনেলি ইয়াতে জিডিএছ অনলাইন এনগেজমেন্ট শেডিউল 1 জানুৱাৰী 2025 আসাম সাৰ্কুলৰ কাৰণে ৰিজাল্টটো মুকলি কৰিছে আৰু ইয়াতে উল্লেখ কৰিছে দি shortlisted candidates should get their documents verified through the divisional had mentioned against their name or on or before 7/4/2025 অৰ্থাৎ 7 তাৰিখ 4 মাহ 2025 আগত আপোনালোকৰ যিটো ডিভিজনেল হেডত আপোনালোকে গৈ পিনে ভেৰিফাই কৰিব লাগিব আপোনালোকৰ ডকুমেন্ট আৰু এবাৰ ডকুমেন্ট ভেৰিফাই কৰা প্ৰক্ৰিয়াটো অলপ বেলেগ হয় যেটো মই আপোনালোকক জনাইছো যিসকলে ফলো কৰি আছে আমাক গম পায় আৰু প্ৰত্যেকটো ইনফৰমেশন আপডেট পাবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ যাওক আৰু লগতে ইয়াতে দা shortlist candidate should report for verification along with original and sets of self-attested photocopies of all the relevant document আৰু ইয়াতে যিসকলে এপ্লাই কৰোতে যিবিলাক আপোনাৰ প্ৰয়োজন হৈছিল ডকুমেন্ট সেইবিলাক সকলোবিলাক নিব আৰু ইয়াত shortlist candidate সকল ভেৰিফিকেশনৰ কাৰণে অৰিজিনাল কিন্তু আপোনালোকৰ সেলফ এটেস্টেড ফটোকপি দুটা নিব কৈছে আৰু ইয়াতে কাছাৰ ডিভিজনৰ কাৰণে ৰিজাল্ট মুকলি কৰিছে কাট অফটো বহুত বেছি গৈছে কাছাৰ ডিভিজন আৰু ইয়াৰ পাছত কিন্তু আকৌ ওলাব পুনৰ কাট অফ আকৌ নেক্সট লিষ্ট বিলাকটো আহিব এইখিনি হৈছে কাছাৰ ডিভিজনৰ কাৰণে নেক্সট আছে আপোনালোকৰ কাছাৰ ডিভিজনৰ পাছত আছে আৰু লগতে ইয়াতে কাছাৰ দৰং ডিভিজন তাৰ পিছত দৰঙৰ পাছত আছে ইয়াতে ডিব্ৰুগড় ডিভিজন আৰু তাৰ পিছত গোৱালপাৰা ডিভিজন তাৰ পিছত ইয়াত নেক্সট আছে গোৱালপাৰা ডিভিজন গুৱাহাটী ডিভিজন আৰু ইয়াতে আছে আপোনালোকৰ নগাঁও ডিভিজন আৰু নগাঁও ডিভিজনৰ পাছত আছে আপোনালোকৰ শিৱসাগৰ ডিভিজন তাৰ পিছত আছে তিনচুকীয়া ডিভিজন এনে ধৰণে এইকেইটা ডিভিজনৰ কাৰণে মুকলি কৰিছে আকৌ একে ডিভিজনখিনিয়ে কিন্তু আৰু লিষ্ট আহিব আৰু 7-8টা মান লিষ্ট আকৌ ফাইনেল আহি যাব তাত কিন্তু কাট অফ বিলাক প্ৰথম কাট অফটো বহুত বেছি যায় তাৰ পিছত নেক্সট যিমানখিনি লিষ্ট আহি থাকিব সেই মৰ্মে কাট অফ কিনিও কিন্তু কমি গৈ থাকিব গতিকে আপোনালোকে চেনেলটো জড়িত হৈ যাওক যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক ভিডিওটো লাইক এটা কৰিব আৰু কিবা যদি বুজি নাই পোৱা তেতিয়া আমাৰ কমেন্ট সেকশনত আপোনালোকে কিবা এটা জনাই দিব যাতে গম পায় আৰু লগতে আপোনালোকৰ যিটো ফোন নম্বৰ আপোনালোকে এপ্লাই কৰিবলৈ দিছিলে সেই ফোন নম্বৰটো কিন্তু আপোনালোকক ইয়াতে লাগিব বুলি কৈছে ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত আৰু ইমানখিনি আছিল ইনফৰমেশন নেক্সট আৰু যিমান কিটা লিষ্ট আহিব সেই লিষ্টখিনি পাবৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক আৰু যিবিলাক আপডেট আহিব সেইখিনি আপোনালোকে পাই থাকিব